জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ চ' সকলোৱে ভালে আছে ৰিটাৰ্ণৰ কাৰণে পঢ়ি আছে এইটোৱে আশা কৰোঁ আৰু আজি এইটো ভিডিঅ'ত আমি আপোনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দুটা কথাৰ বিষয়ে চৰ্চা কৰিম ঠিক আছে আপুনি থাম্বনেল চাওঁতে গম পাই গ'লে চাগে আমি চৰ্চাটো কোনটো টপিকৰ বিষয়ত কৰিম এইটো ভিডিঅ'ত চ' আমি এইটো ভিডিঅ'ত অসম পুলিচ ABUB ডিষ্ট্ৰিক্ট কাট অফ হ'ব নে ষ্টেট কাট অফ হ'ব আৰু ডিষ্ট্ৰিক্ট কাট অফ হ'লে কি হিচাপত যাব আৰু কি কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কাট অফটো আৰু কাট অফটো কেতিয়া আহিব সেইটো বিষয়ে চৰ্চা কৰিম এইটো লাষ্ট ভিডিঅ' থাকিব এইটো বিষয়ে আৰু আমি APR বিষয়ে চৰ্চা কৰিম যে APR কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব ঠিক আছে এইটো চবৰে কনফিউজন যে APR কাট অফ ষ্টেট ৱাইজ হ'ব নে ছাৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব ঠিক আছে সেইটো কনফিউজনটো এইটো ভিডিঅ'ত আপোনাৰ ক্লিয়াৰ হৈ যাব আৰু APR কাট অফটো কিমান যাব পাৰে যদি ষ্টেট ৱাইজ হয় কিমান যাব যদি ডিষ্ট্ৰিক্ট ৱাইজ হয় কিমান যাব চ' এইটো ভিডিঅ'ত এইবিলাক কথাৰ বিষয়ে আমি চৰ্চা কৰিম চ' ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ আৰু ভিডিঅ'টো অন্তিমলৈকে চাব ঠিক আছে চ' আমি প্ৰথমতে মই দুটামান কথা আপোনাক ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে যোনটো ABUB এপ্লাই হৈছিলে সেইটো ABUB এপ্লাই আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজে হৈছিলে ঠিক আছে ইয়ানি তাত পোষ্ট ডিষ্ট্ৰিক্ট ৱাইজে আহিছিলে যে এইটো ডিষ্ট্ৰিক্টত ইমান পোষ্ট এইটো ডিষ্ট্ৰিক্টত ইমান পোষ্ট চ' সেইটো হিচাপত যদি আপুনি চাই ABUB কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজে যাব আৰু বহুত মানুহে যে কৈ আছে ABUBৰ কাট অফ অলপ ভেৰি কৰিব কাৰণটো কণ্ডিশ্যন আছে ঠিক আছে বহুতকেইটা কণ্ডিশ্যন আছে প্ৰথম যোনটো মেইন কণ্ডিশ্যন যোনটো হাইলাইটেড কণ্ডিশ্যন হয় সেইটো হয় বহুত জেগাত এনেকুৱা হৈছে যে আপুনি যোনটো নিজৰ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি আছিলে 400 মিটাৰ আৰু গৈ পেলাই দৌৰিবলগীয়া হৈছে 200 মিটাৰ ঠিক আছে এইটো চবেই গম পায় কাৰণটো কি আপুনি গম পায় যে বহুত জেগাত ভেলুটো চেঞ্জ হৈছিলে ঘপককৈ ভেলুটো চেঞ্জ কৰি দিয়া হৈছিলে যে আপোনাৰ আগত যোনটো জেগাত এপ্লাই ৰানিং হয় ফিজিকেল হয় সেইটো জেগাৰ পৰা বেলেগ জেগালৈ লৈ যোৱা হৈছিলে সেইটো এটা কাৰণ যোনটো জেগাত আপুনি আগত দৌৰি আছিলে যে আগত ফিজিকেল আপোনাৰ হৈছিলে সেইটো জেগাত 400 মিটাৰ ট্ৰেক আছিলে আৰু যোনটো জেগাত আপোনাক লৈ গ'ল সেইটো জেগাত আকৌ 200 মিটাৰ ট্ৰেক সেইটো কণ্ডিশ্যন যদি আপুনি চাই সেইটো হিচাপত আপোনাৰ কাট অফটো অলপ ভেৰি কৰিব কাট অফটো ওপৰত যাব পাৰে অলপ হাই হ'ব পাৰে কিন্তু বেছি হাই নহয় কাৰণটো সেইটোৱে ট্ৰেকৰ কাৰণ ঠিক আছে কাৰণ বহুত জেগাত মানুহে 200 মিটাৰত 16 পাক দৌৰিবলগীয়া হৈছে 3200 মিটাৰ মানে 200 পাকৰ 16 পাক ঠিক আছে 200 মিটাৰৰ 16 পাক চ' সেইটো এটা কথা চ' এইবিলাক কণ্ডিশ্যন আপুনি যদি চাই এইবিলাক কণ্ডিশ্যনে আপোনাক বুজাই যে আপোনাৰ কাট অফটো অলপ হাই যাব পাৰে কিন্তু ইমান হাই নাযায় ঠিক আছে ইমান হাই নাযায় জোখত যাব আগৰ যোনটো কাট অফ 2000 যোনটো 21 চনৰ কাট অফ সেইটো চাব 22 চনৰ চাব নালাগে ঠিক আছে 21 চনৰ যোনটো কাট অফ সেইটো যদি আপুনি চাই আপোনাৰ যোনটো এতিয়াৰ কাট অফ হ'ব সেইটো বেছি গ'লে 1 নম্বৰ বা 2 নম্বৰ বাঢ়িব বাকী ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ বিষয়ে আমি চৰ্চা কৰিম বাকী যদি আমি APRৰ বিষয়ে চৰ্চা কৰোঁ যে APRৰ কাট অফ কি হিচাপত যাব চ' আপুনি যদি APR এপ্লাই কৰিছিলে দুবাৰমান এপ্লাই হৈছিলে প্ৰথম এপ্লাই যেতিয়া হ'ল আপুনি এপ্লাই কৰিলে ছেকেণ্ড এপ্লাই যেতিয়া হ'ল আকৌ আপুনি এপ্লাই কৰিলে কিন্তু যেতিয়া আপোনাৰ কম্বাইণ্ড এক্সামিনেশ্যন হ'ব সেইটো এটাই এক্সামিনেশ্যন হ'ব দুবাৰ নহয় দুবাৰ এপ্লাইৰ কাৰণে ঠিক আছে সেইটো ডাউট আপোনাৰ ক্লিয়াৰ হৈ যাব লাগে বহুতবাৰ মই কৈ আহিছোঁ যে সেইটো ডাউট আপোনাৰ ক্লিয়াৰ হ'ব লাগে আৰু APRৰ কাট অফ যোনটো হয় সেইটো মোৰ হিচাপত ডিষ্ট্ৰিক্ট ৱাইজ নাযায় কাৰণটো কি কাৰণ আগত যেতিয়া APR এপ্লাই হৈছিলে আমাৰ টাইমত সেইটো টাইমত যেতিয়া এপ্লাই হৈছিলে এডভাৰটাইজমেণ্ট ন'টিচ যেতিয়া আহে সেইটো সময়তে ডিষ্ট্ৰিক্ট ৱাইজ পষ্টবিলাক এলট কৰি দিয়া হয় এইটো ডিষ্ট্ৰিক্টত ইমান পষ্ট এইটো ডিষ্ট্ৰিক্টত ইমান পষ্ট কিন্তু এইবাৰ যোনটো দেখা গৈছে অভাৰঅল পষ্ট দিয়া হৈছে যে জেনেৰেলৰ কাৰণে ইমান পষ্ট OBC কাৰণে ইমান পষ্ট SC কাৰণে ST কাৰণে EWS কাৰণে ইমান পষ্ট কিন্তু এইটো ডিষ্ট্ৰিক্টৰ কাৰণে ইমান পষ্ট বা সেইটো ডিষ্ট্ৰিক্টৰ কাৰণে ইমান পষ্ট সেইটো কোৱা নাই সেইটো নোকোৱা কাৰণটো আমি ধৰিব পাৰোঁ যে আমাৰ এইবাৰ যোনটো কাট অফ হ'ব সেইটো ষ্টেট ৱাইজে যাব আৰু যদি ষ্টেট ৱাইজ যায় কাট অফটো ইমান হাই নাযায় কাৰণটো বহুত ডিষ্ট্ৰিক্ট এনেকুৱা আছে য'ত ফিজিকেল ইমান হাই মাৰ্ক পোৱা নাই মানুহবিলাকে ঠিক আছে 24-25 পোৱা ডিষ্ট্ৰিক্টো আছে সেইটো ডিষ্ট্ৰিক্টৰ লগত যদি আপুনি 33 আৰু 34 পোৱা ডিষ্ট্ৰিক্টক মিলাই দিয়ে তাৰপিছত যদি এভাৰেজ ওলায় কাট অফ সেইটোৱে 2800 পৰা 3200 ভিতৰতে যাব ঠিক আছে APRৰ কাট অফ সেইটো হিচাপত আপুনি ভাবিব পাৰে যে কাট অফ আপোনাৰ APRৰ ষ্টেট ৱাইজ যাব আৰু 2800 পৰা 32লৈকে যাব যোনটো এতিয়ালৈকে আমি আশংকা পাইছোঁ ঠিক আছে সেইটো হিচাপৰ আমাৰ এতিয়াৰ APRৰ কাৰণে আপডেট আৰু কমাণ্ডোৰ কাৰণে আপডেটৰ বিষয়ে আমি যদি ক'ব বিচাৰোঁ যে কমাণ্ডো সাইকোমেট্ৰিক টেষ্টৰ সাইকোমেট্ৰিক টেষ্ট কেতিয়া হ'ব সেইটো যেতিয়া আমাৰ অসম পুলিচ ABUB ৰিটাৰ্ণ হৈ যাব তাৰপিছতে আপোনাৰ সাইকোমেট্ৰিক টেষ্ট হ'ব কাৰণ আপোনাৰ লাষ্ট ষ্টেজ হয় চ' আপোনাৰ কাৰণে সময় আছে চ' আশা কৰোঁ সকলোৱে ভালকৈ পঢ়ি আছে যদি পঢ়া নাই ইম্পৰ্টেণ্ট
স্পেচিয়েল আপডেট আপোনালোক সকলোৰ কাৰণে যে আমাৰ ফ্ৰী বেচ ষ্টাৰ্ট হৈ আছে 24 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ফ্ৰী বেচ ষ্টাৰ্ট হ'ব ঠিক আছে আমাৰ ইউটিউব চেনেলতে হ'ব আমি ক্ৰেছ কোৰ্চ কৰাম আমি 25 দিনৰ ভিতৰত আপোনাৰ ৰিটেইলৰ সকলো সিলেবাস ক্লিয়াৰ কৰি দিম আৰু আমাক 1 টকাও নালাগে 1 পইচাও নালাগে ফ্ৰী ক্লাছ হ'ব আৰু মেথছ ৰিজনিং জিকে ইংলিছ এভৰিথিং আপোনাৰ কভাৰ কৰা হ'ব সো আশা কৰোঁ আপুনি ক্লাছটো জইন কৰিব 24 তাৰিখৰ পৰা আৰু নিজৰ ইংলিছৰ প্ৰিপাৰেশ্যন মেথছৰ প্ৰিপাৰেশ্যন ৰিজনিং জিকে এভৰি প্ৰিপাৰেশ্যন আপ টু মাৰ্ক লৈ যাব আৰু ৰিটাৰ্ণত ভাল এটা ৰিজাল্ট কৰিব সেইটোৱে আশা থাকে সকলোকে বেষ্ট অফ লাক জয় হিন্দ